আমাৰ নকছাৰী অঞ্চলত এটা অতি জঘন্য ঘটনা ঘটিছে যে সেই ঘটনাটো আচলতে আকাশে বতাহে ঘূৰি ফুৰিছে। কোনেও কিন্তু মুখ খুলি কথাখিনি ক'বলৈ আচলতে সাহস কৰা নাই বা কৰা নাই। যে এনেধৰণে হৈছে যে এগৰাকী 20 বছৰীয়া ছোৱালীক কোনোবা অজ্ঞাত ব্যক্তিয়ে তেখেতে যেনেকেই নহওক লাগে তেখেতে মানে অপকৰ্মৰ জৰিয়তে আজি 7মহীয়া এটা অন্তঃহত্যা হৈ আছে বুলি আশা কৰ্মীৰ জৰিয়তে আমি গোটেই কথাখিনি পোহৰলৈ আহিছে। অহাৰ পিছত সেই ছাত্ৰীগৰাকী বা সেই ছোৱালীজনীয়ে কেনেদৰে আচলতে ন্যায় পায়, সেই ন্যায় পোৱাৰ কথাটো আচলতে গোটেই ঘৰৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি সকলোৱে চিন্তা চৰ্চা কৰিব লাগিছিল, কিন্তু এই বিষয়ত কিন্তু কোনেও চিন্তা চৰ্চা কৰা নাই। এটা কথা এনেকে ওলাই আছে যে কোনোবা দল সংগঠন বা অন্যান্য মানুহবিলাকে সেই গোটেই কথাটো গাপ দিয়াৰহে এটা ব্যৱস্থা কৰি আছে, তেনেধৰণে হৈছে। আৰু ইতিমধ্যে মহিলা সমিতিয়ে এই বিষয়ৰ ওপৰত ইতিমধ্যে আপোনাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছে। সেই স্মাৰকপত্ৰৰ জৰিয়তে তেখেতসকলে ইয়াৰ এটা উচিত বিচাৰ বিচাৰিছে। আমি প্ৰতিটো দল সংগঠনে আমি এটা কথাই বিচাৰিছো যে আমাৰ নকছাৰী অঞ্চলত যিয়ে ঘটনা নহওক লাগে, দুৰ্ঘটনা নহওক লাগে, ইয়াৰ এটা উচিত ন্যায় হ'ব লাগে, এটা উচিত তদন্ত হ'ব লাগে, আৰু প্ৰকৃত দোষীয়ে আচলতে শাস্তি পাব লাগে। ছাত্ৰীগৰাকী বা ছোৱালীগৰাকীয়ে এটা ন্যায় পাব লাগে, সেই কথাটো আমি স্পষ্টকৈ কৈছো। আৰু যেতিয়ালৈকে তেখেতসকলে ন্যায় নাপায় তেতিয়ালৈকে আমি যেনেদৰে আবেদন নিবেদন কৰিব লাগে বা কিবা কিবি কাৰ্যসূচী ল'ব লাগে আমি সেইখিনি কৰি যাম বুলি আমি আপোনালোকৰ আগত কথা দিছো। ভুক্তভোগী যুৱতীগৰাকী আহমেদ নামৰ এগৰাকী হুছেইন নামৰ এজন লোকৰ নাম উল্লেখ কৰিছে। নহয়, আমি এই কথাটো মই কৈছো যে আকাশে বতাহে ঘূৰি ফুৰিছে, আচলতে কোনেও স্পষ্টকৈ কোৱা নাই। আৰু আচলতে কথাটো ক'বলৈ ভয় কৰিছে যে আমি এই নকছাৰী অঞ্চলত থাকোঁতেই আমি এটা গম পাইছো যে নকছাৰী অঞ্চলৰে এটা আপোনাৰ মছজিদ কমিটিৰ যে তেখেতসকলে এজন ব্যক্তিক কিছুদিনৰ কাৰণে তেখেতসকলৰ সমাজৰ পৰা বাদ দিছে। কি কাৰণে বাদ দিছে সেই কথাটো আছে তাত। আচলতে সেই কথাটো তেখেতৰ লগত জড়িত হৈ আছে বুলি ৰাইজে অনুমান কৰিছে বা তেখেতসকলে কথাটো আচলতে গুজব উঠিছে, সেইকাৰণে তেখেতক ৰাইজে এঘৰীয়া কৰি ৰাখিছে। সেই কথাটো কিন্তু চিন্তা চৰ্চা কৰিব লাগিব, সেই কথাটো বিচাৰৰ ভিতৰলৈ আনিব লাগিব। সেই কথাখিনি আমি আপোনালোকৰ আগতে অৱগত কৰিছো। ঘটনাৰ লগত সেইজন ব্যক্তি জড়িত থকাৰ কিবা সন্দেহ প্ৰকাশ কৰিছে নেকি? নহয়, সেই ব্যক্তিজন আচলতে ঘটনাটোৰ লগত জড়িত থকা ৰাইজে কৰক নকৰক, কিন্তু তেখেতসকলৰ সমাজে সেই ব্যৱস্থাটো কৰিছে। যে তেখেতসকলৰ সমাজে এঘৰীয়া কি কাৰণে কৰিলে, আচলতে বিষয়টো নজনাকৈ তেখেতসকলৰ সমাজে আচলতে এঘৰীয়া কৰিব নোৱাৰে, কিন্তু এঘৰীয়া যে সমাজে কৰিছে সেই কথাটোৱে কিন্তু তাৰ এটা বিচাৰ কৰাৰ বিষয় আহি পৰিছে। জামাতে এঘৰীয়া কৰিছে? নহয়, তেখেতসকলৰ জামাতে তাৰমানে আচলতে ইছলাম ধৰ্মৰ যি তেখেতসকলৰ ধৰ্মৰ ৰীতি নীতি বা বান্ধোন আছে, তেখেতসকলৰ যি ধৰ্ম পৰম্পৰা আছে, সেই অনুষ্ঠানটো জামাত বুলি কৈ চাগে জামাতৰ জৰিয়তে তেখেতসকলক এঘৰীয়া কৰিছে। সেইটো এঘৰীয়া কৰাৰ ক্ষেত্ৰত তেখেতক কি কাৰণে এঘৰীয়া কৰিছে সেই কথাটো চিন্তা চৰ্চা কৰাৰ বিষয়। স্পষ্ট কথা কৈছো যে নকছাৰী কোনোবা আচলতে পাখণ্ড, কোনোবা লম্পটে নকছাৰী আচলতে সামাজিক জীৱন আচলতে বিনষ্ট কৰিব, পৰিৱেশ বিনষ্ট কৰিব, এই কথা আচলতে আমি ছাত্ৰ সন্থাই কেতিয়াও আচলতে সহ্য নকৰো। এতিয়া ইতিমধ্যে আমি যে অৱগত হৈছো ৰাইজৰ আচলতে ইয়াত আলোচনাৰ জৰিয়তে আমি গম পাইছো যে আচলতে এগৰাকী ছাত্ৰীক এজন আচলতে লম্পট আচলতে কোনে কি কৈছে কি নাই সেই কথা আচলতে আইনৰ বিষয়। আমি কৈছো যে আচলতে এগৰাকী ছাত্ৰীক আচলতে তেখেতে আচলতে নিৰ্যাতন চলাই ইতিমধ্যে তেখেতে আচলতে গৰ্ভৱতী আচলতে ইতিমধ্যে হৈছে বুলি আমি অৱগত হৈছো। গতিকে অতি পৰিতাপৰ কথা, পৰিতাপৰ বিষয় যে আজি পৰ্যন্ত আচলতে যদি আচলতে এনেকুৱা ধৰণৰ আচলতে ঘটনা সংঘটিত হৈছিলে, পৰিয়ালে কিয় ঘটনাটো গাপ দিছে, ইয়াত আচলতে কি ঘটনা হৈছে। গতিকে এই সমগ্ৰ বিষয়টো আচলতে আৰক্ষী আচলতে নিজা তদন্ত কৰিব লাগে, তদন্ত আচলতে পানী নৰকা হ'ব লাগিব, যাতে কোনো দুখীয়ে যাতে হাৰি যাব নোৱাৰে। আমি কৈছো যে আচলতে নকছাৰী সামাজিক বাতাবৰণ এনেধৰণৰ ঘটনা আচলতে বিনষ্ট কৰিছে, নকছাৰী আচলতে পৰিৱেশ বিনষ্ট কৰিছে। গতিকে এনেধৰণৰ ঘটনা কেতিয়াও আচলতে কাৰো কাম্য নহয়। গতিকে ইয়াৰ লগত জড়িত আচলতে দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব প্ৰথম কথা। আৰু তাৰ লগে লগে আচলতে আমি পৰিয়ালবৰ্গক আচলতে এটা কথা আহ্বান জনাম যে তেওঁলোকে সাহসে আচলতে ওলাই আহক, যে ছাত্ৰীগৰাকীক আচলতে ন্যায় প্ৰদান কৰক। তাত আচলতে আমি ছাত্ৰ সন্থাই তেখেতলোকৰ আচলতে ন্যায় লাভৰ স্বাৰ্থত কেনেকৈ আচলতে সহায় কৰিবলৈ আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াম। গতিকে এনেকুৱা আচলতে লম্পটৰ নকছাৰীত কোনো স্থান নাই। গতিকে এই লম্পটজনক আচলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, অন্যথা কিন্তু আমি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্যমত স্পষ্টকৈ সকিনি প্ৰদান কৰিছো। এই ঘটনাৰ লগত আমি ইতিমধ্যে এই গোটেই বিষয়টো আপোনাক মই কৈছো, অৱগত কৰিছো যে আচলতে ইতিমধ্যে গোটেই বিষয়টো আচলতে আমি আৰক্ষী প্ৰশাসনে এটা আহ্বান জনাইছো যে আচলতে গোটেই বিষয়টো আচলতে আৰক্ষীয়ে তেখেতলোকৰ আচলতে সাক্ষ্য গ্ৰহণ কৰক, মতামত গ্ৰহণ কৰক, আচলতে ৰাইজৰ লগত আলোচনা কৰক যে আচলতে কিহৰ কাৰণে আচলতে নকছাৰীৰ দৰে এটা আচলতে আচলতে অঞ্চলত এনেকুৱা ধৰণৰ আচলতে সামাজিক আচলতে কুকলাপ সংঘটিব লৈছে। গতিকে সমগ্ৰ বিষয় আচলতে তদন্তৰ প্ৰয়োজন আছে। গতিকে
কোন ব্যক্তিয়ে জড়িত হৈ আছে, গতিকে তেখেতলোকক আচলতে কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। সেয়া লাগে যোনে ব্যক্তি নহওক কিয়। এটা কথা স্পষ্ট যে আচলতে ছাত্ৰীগৰাকীক লৈ যি আচলতে এনেধৰণৰ তেখেতলোকে কাৰ্যকলাপ চলালে, গতিকে কাৰ্যকলাপ কেতিয়া আচলতে সামাজিক জীৱনৰ কাৰণে অতি লজ্জাজনক বিষয়, অতি দুখজনক বিষয়। গতিকে আৰক্ষীক আমি ইয়াক আচলতে আহ্বান জনাইছো যে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আৰক্ষীয়ে অতি শীঘ্ৰে আচলতে এই ঘটনাটো আচলতে তদন্ত কৰি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইতিমধ্যে জনৈক ফুকন নামৰ এজন ব্যক্তিক তেওঁলোকে সমাজে পৰিষ্কাৰ কৰিছে বা সমাজে তেওঁক উলিয়াই দিছে, এইটো কি মন্তব্য কোৱা হয়? এই ঘটনাত তেওঁ কিবা জড়িত থকা কিবা গোন্ধ পোৱা গৈছে নেকি? আমি ইতিমধ্যে কৈছো যে আচলতে সমগ্ৰ ঘটনাটো আচলতে আমিও যিহেতু আচলতে ৰাইজৰ মুখেদি বা আচলতে ইয়াত আলোচনা চলি আছে যে আচলতে এক আচলতে কোনো আচলতে ব্যক্তিক আচলতে যোনে ঘটনাটো সংঘটিত কৰিছে, গতিকে ব্যক্তিক আচলতে সন্দেহো কৰিছে। গতিকে আপুনি যিটো প্ৰশ্ন কৰিছে যে আচলতে কোনোবা আচলতে আমাৰ মছজিদৰ পৰা আচলতে তেখেতক যিহেতু এঘৰীয়া কৈছে বুলি কৈছে, গতিকে সেই কথাটো আচলতে অতি ৰহস্যৰ বিষয়। গতিকে আমি কৈছো যে প্ৰশাসনৰ আচলতে আৰক্ষী বিভাগৰ আচলতে তদন্তৰ প্ৰয়োজন আছে, যাতে তদন্ত পানী নৰকা কৰিব লাগিব। কোনো ব্যক্তিয়ে যাতে ভৱিষ্যতে এনেধৰণৰ ঘটনা যাতে সংঘটিত কৰিবলৈ সাহস নকৰে। আৰু তাৰ লগে লগে আচলতে এটা কথা স্পষ্ট যে এই ঘটনাটোৱে আচলতে নকছাৰী সামাজিক জীৱনত লজ্জাজনক কৰিছে। লজ্জিত হৈছো আমি। এটা স্পষ্ট কৈছো যে আচলতে পৰিয়ালবৰ্গক আমি বিনম্ৰ আহ্বান যে আপোনালোকৰ ঘটনাটো আচলতে গাঁত নিদি তেওঁলোকে যাতে কিন্তু ছাত্ৰীগৰাকীক ন্যায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, যাতে দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায়। আৰক্ষীয়েও কিন্তু ইয়াৰ বাবে কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি পুনৰ আৰক্ষীক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছো। ইতিমধ্যে ঘটনাটো সকলোৱে চকু দিছে, আৰক্ষী তদন্ত কৰিবলৈ মহিলা সমিতিয়ে তেওঁলোকে প্ৰদান কৰিছে। কি উপাধি ব্যক্তি এই ঘটনাটোলৈ জড়িত থকাৰ গোন্ধ পোৱা গৈছে, কি ক'ব? নিশ্চিতভাৱে ইতিমধ্যে আমি অৱগত হৈছো যে আচলতে নকছাৰী অঞ্চলৰ বিভিন্ন মহিলা সমিতিৰ লগতে আচলতে দল সংগঠনে ইতিমধ্যে আচলতে এই ঘটনা আচলতে প্ৰতিবাদ জনাইছে। আৰু ইতিমধ্যে সকলোৱে মুখে এটা কথা কৈছে যে আচলতে এই ঘটনাৰ লগত জড়িত দোষীয়ে কঠোৰ শাস্তি পাব লাগে। গতিকে আমি কৈছো যে এটা কথা ক'লো, জনৈক লাগিলে যোনে নহওক কিয়, প্ৰথম কথা নকছাৰী অঞ্চলত যিহেতু তেখেতে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে তেখেতে যি আচলতে নিম্ন মস্তিষ্কৰে ঢুকি নোপোৱা কাৰ্যকলাপ সংঘটিত কৰিছে, যিটো ঘটনা আচলতে নকছাৰী সমাজ জীৱনে বুলি নহয় কিয় গোটেই সমগ্ৰ অঞ্চলটোৰ বাবে আচলতে অতি পৰিতাপ লজ্জাজনক বিষয়। গতিকে এইগৰাকী ব্যক্তিক আচলতে যদি কোনোবাই সন্দেহ কৰিছে, গতিকে এই তেখেতৰ ওপৰত আচলতে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে, গ্ৰেপ্তাৰ কৰি আচলতে তেখেতক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।